এইফালে দেখা পাইছে এটা এয়াৰ পিউৰিফায়াৰ আছে, ইমান ধুনীয়া, বহুত ডাঙৰ চাবলৈ গ'লে। আৰু ইয়াৰ পৰা আপোনালোকে AC কণ্ট্ৰল কৰিব পাৰিব। আৰু এইফালেদি চব গাড়ীখন চব ইমান এখন ডাঙৰ গাড়ী, তো 7 ছিটাৰ, এখন MPV প্লাছ MUV। তো গাড়ী ষ্টাৰ্ট হৈ আছে, তো এতিয়া অফ কৰি দিলোঁ। তো এইখনে গাড়ী বহুত ধুনীয়া। এইফালে দেখা পাইছে কি দেখা পাইছে, কিয়া, তো স্মাৰ্ট কি সঁচাকৈ গাড়ী চলিছে। দেখা পাইছে 30,052 কিলোমিটাৰ। তো পূৰা 2 years এক্সটেণ্ডেড ৱাৰেণ্টি আছে। আপোনালোকে 2 বছৰলৈ কোনো চিন্তা কৰিবই নালাগে। আপোনাৰ গাড়ীত যদি কিবা যদি এনি প্ৰব্লেম হয়, পাৰ্ট চাৰ্চৰ সৈতে, মানে আপোনালোকে বিনা টকাত গৈ পিনি আৰামত সোমাই দিলে হৈ যাব ডিলাৰত, আপোনালোকে আৰামত আপোনাৰ গাড়ী বনাই দিব। তো উইথ 2 years এক্সটেণ্ডেড ৱাৰেণ্টি 2022 লাক্সাৰী ভেৰিয়েণ্ট হয়, টপ ভেৰিয়েণ্ট এটা চাবলৈ গ'লে। তো গাড়ী একদম টিপটপ গাড়ী। তো আপোনালোকক ভালকৈ দেখাই দিওঁ গাড়ীখন। তো আপোনালোকে চাওক এইখনেই গাড়ী। তো দেখা পাইছে কিয়া কাৰেন্স। তো এখন টিপটপ গাড়ী। তো আগফালৰ পৰা চাওক গাড়ী কেনেকুৱা লাগিছে জনাব। আজি আমাৰ মানে কুকুৰটো গা ধুৱাইছে, তো তাৰ শব্দ শুনা পাইছে আপোনালোকে। তো এইবুলি চাওক টিপটপ, এইবুলি দেখা পাইছে। তো গাড়ী এখনেই হয়, পূৰা লাক্সাৰী আৰু চাবলৈ গ'লে। আৰু কি কি আছে দেখাই দিছোঁ ইয়াতে। আপোনালোকে সকলোখিনি বস্তু ইয়াত পাই যাব। চাওক কণ্ট্ৰলছখিনি ইয়াতে পাব। তো এইফালে দেখা পাইছে, মই গোটেইখিনি দেখাই দিছোঁ। ইয়াতে আপোনালোকে মানে স্ক্ৰীন টাচ পাই যাব। তো ইয়াত নাথাকিবলৈ একোৱেই নাই। তো এইটো ছানগ্লাছ হোল্ডাৰ হয়। তাৰপিছত এইফালেদি দূৰত দেখা পাইছে, এইফালেদি কণ্ট্ৰলছখিনি পাই যাব। ড'ৰ কণ্ট্ৰলছখিনি পাই যাব, ইয়াতো পাই যাব, ষ্টেৰিঙত পাই যাব গোটেইখিনি কণ্ট্ৰলছ, যিখিনি থাকিবলগীয়া বস্তু হয়। আৰু গোটেইখিনি বস্তু আছে ইয়াত, নাথাকিবলৈ একোৱেই নাই। পূৰা ছেফটি পাৰপ'জ সকলোখিনি বস্তু আছে ইয়াত। আৰু এইফালে দেখা পাইছে এতিয়া গৰমৰ কাৰণে বাচিবলৈ এইখনো বহুত দৰকাৰী বস্তু। এখন পূৰা কোম্পানী ফিটেড। তো লাক্সাৰীটো লাক্সাৰী হয় ন। আৰু এই চিটটো মই অকণ বেছি বেক কৰি থৈছোঁ কাৰণে এইটো এনেকুৱা হৈছে, কিন্তু বহুত স্পেচিয়াছ গাড়ী হয়, আপোনালোকে গম পাইছে। আৰু বেকতো চিট আছে। আৰু এইফালেদি AC ভেণ্ট দেখা পাইছে, পূৰা AC ভেণ্ট, পূৰা গাড়ী ঠাণ্ডা হৈ যায়। মাইলেজ আপোনালোকে 18+, 19 এনেকুৱা পাই যাব। তো হাইষ্ট টু হাইষ্ট সিমানেই পাব মাইলেজ। আৰু এখন 7 ছিটাৰ গাড়ী হয় চাবলৈ গ'লে। আৰু সেইটো হিচাপত আপোনালোকে 18-19টোতো বহুত বেছিয়ে মাইলেজ। আৰু গাড়ীৰ চিট দেখা পাইছে বহুত কমফৰ্টেবল। এইটো এয়াৰ পিউৰিফায়াৰ হয়, এটা ডাঙৰ এয়াৰ পিউৰিফায়াৰ দেখাই দিছিলোঁ আপোনালোকক। তো এখন ট্ৰে আছে। তো এইফালে দেখা পাইছে, এইফালেদি ৰিয়েৰ AC মানে কণ্ট্ৰলছখিনি ইয়াতে পাই যাব। তো গাড়ী ভাল, বহুত ধুনীয়া গাড়ী হয়। তো যদি আপোনাৰ ল'ব বিচাৰে আৰামত ল'ব পাৰিব। 2022ৰ গাড়ী হয়। তো 22ৰ মাজৰে গাড়ী হয়, এখন লাক্সাৰী ভেৰিয়েণ্ট হয়। আৰু আপোনাৰ যদি ল'ব বিচাৰে আৰামত ল'ব পাৰিব। তো কণ্টেক্ট নম্বৰ দি আছে, কণ্টেক্ট কৰি ল'ব। যদি আমাৰ ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে লাইক, চেনেল ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব। আৰু গাড়ীখন দামটো ৰখা হৈছে 12,50,000 টকা, উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। তো যদি কোনোবা ইণ্টাৰেষ্টেড তেনেহ'লে জল্দি কণ্টেক্ট কৰক, কণ্টেক্ট নম্বৰ দিয়া আছে। তো আজিলৈ ভিডিঅ'টো ইমানে, নেক্সট ভিডিঅ' লগ পাইছোঁ। বাই বাই, থেংক ইউ ছ' মাছ।